নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আৰ্ট এণ্ড কালচাৰ অফ আছাম ডিছকাছ কৰি আছিলোঁ। ইয়াৰে ভিতৰত 5টা পাৰ্ট অলৰেডি কভাৰ কৰা হৈছে। ফেষ্টিভেলছ অফ আছাম, ফক ডেন্সেছ অফ আছাম, ফক মিউজিক অফ আছাম, কটেজ ইণ্ডাষ্ট্ৰিজ অফ আছাম, নেক্সট ইম্পৰ্টেণ্ট মনুমেণ্টছ অফ আছাম। ঠিক আছে, তো আজি এই ভিডিঅ'টোৰ যোগেদি আমি অলপমান আছামিজ লিটাৰেচাৰৰ ওপৰত থুলমূলকৈ অলপমান ডিছকাছ কৰিম। ঠিক আছে, ইয়াৰ আগতে যি আৰ্ট এণ্ড কালচাৰৰ আণ্ডাৰত পাৰ্ট 1ত ফেষ্টিভেলছ অফ আছাম ডিছকাছ কৰিছোঁ, পাৰ্ট 2ত ফক ডেন্সেছ অফ আছাম, পাৰ্ট 3ত ফক ছংছ অফ আছাম, পাৰ্ট 4ত কটেজ ইণ্ডাষ্ট্ৰিজ অফ আছাম, পাৰ্ট 5ত ইম্পৰ্টেণ্ট মনুমেণ্টছ অফ আছাম, আৰু এতিয়া পাৰ্ট 6ত আছামিজ লিটাৰেচাৰ। এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট কওঁ, আমাৰ গাটোৰ ভিতৰত যেনেকৈ আমাৰ ব্ৰেইনটো ইম্পৰ্টেণ্ট হয়, তেনেকৈ কিডনি ইম্পৰ্টেণ্ট হয়, তেনেকৈ আমাৰ হাৰ্টটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কিন্তু যেতিয়ালৈকে আমাৰ দেহটোত প্ৰাণ নাথাকিব তেতিয়ালৈকে এই গোটেই যিবিলাক ইম্পৰ্টেণ্ট যিবিলাক পাৰ্টছ আছে সেইবিলাক পাৰ্টৰ কোনো ভেলু নাথাকে। ঠিক আছে, মানে যেনেকৈ আমাৰ গাটোৰ ভিতৰত আমাৰ প্ৰাণটোৱেই হ'ল মেইন, প্ৰাণ থাকিলেহে ব্ৰেইনে কাম কৰিব, কিডনীয়ে কাম কৰিব, হাৰ্টে কাম কৰিব। ঠিক তেনেকৈ এটা জাতিৰ ভাষাটোৱেই হ'ল সেই জাতিটোৰ প্ৰাণ। ঠিক আছে, এতিয়ালৈকে আমি যিকেইটা পাৰ্ট কভাৰ কৰিছোঁ, বিশেষকৈ মানে কালচাৰ বুলি ক'লে সেই যদি ভাষা নোহোৱাকৈ মানে কালচাৰটো মানে মূল্যহীন মানে। ঠিক আছে, গতিকে আমি যেতিয়ালৈকে প্ৰত্যেকজন মানুহে নিজৰ জাতিটোক লৈ পেলাই, নিজৰ ভাষাটোক লৈ পেলাই যেতিয়ালৈকে আমি গৌৰৱ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি একো ভাল কাম কৰিব নোৱাৰিম বুলি ক'ব পাৰিম। ঠিক আছে, তো এটা জাতিৰ মানে এটা জাতিয়ে নিজক প্ৰকাশ কৰিবৰ কাৰণে মূল বস্তু হ'ল কি? ভাষা। ঠিক আছে, আৰু আমাৰ অসমীয়া ভাষাটো ভূপেন হাজৰিকাই কৈছিলে যে আমাৰ অসমীয়া ভাষাটো বহুত কষ্টৰ মাজেৰে ইমানখিনি ষ্টেজ আহি পাইছেহি, গতিকে আমি সকলোৱে আমাৰ ভাষাটো আমি ৰেচপেক্ট কৰা দৰকাৰী। ঠিক আছে, তো আহক আমি ষ্টাৰ্ট কৰোঁ আছামিজ লিটাৰেচাৰৰ ওপৰত অকণমান থুলমূলকৈ এটা আলোচনা। এতিয়া প্ৰথমতে আমি এটা পইণ্ট জানিব লাগে। ডক্টৰ বাণীকান্ত কাকতিদেৱে অসমীয়া সাহিত্যক 3টা ভাগত বিভক্ত কৰিছে। ঠিক আছে, আমাৰ অসমীয়া সাহিত্যক, আছামিজ লিটাৰেচাৰক 3টা ভাগত ভাগ কৰিছে। এটা হ'ল প্ৰাচীন অসমীয়া সাহিত্য 950 পৰা 1300 খ্ৰীষ্টাব্দলৈকে, মধ্যম অসমীয়া সাহিত্য 1300 পৰা 1826 খ্ৰীষ্টাব্দ, আৰু আধুনিক অসমীয়া সাহিত্য 1826 পৰা বৰ্তমানলৈকে, মানে ইয়াণ্ডাবু সন্ধিৰ পৰা বৰ্তমানলৈকে সেইটো হ'ল আধুনিক অসমীয়া সাহিত্য। ঠিক আছে, ডক্টৰ বাণীকান্ত কাকতিদেৱে আছামিজ লিটাৰেচাৰত 3টা পাৰ্টত ভাগ কৰিছে, প্ৰাচীন, মধ্যম আৰু আধুনিক। ঠিক আছে, তো তাৰ আগতে আমি অলপমান চাওঁ যে আমি সকলোৱে জানো যে আমাৰ ভাৰতীয় বেছিভাগ ভাষাৰে মূল হৈছে আমাৰ সংস্কৃত ভাষা। ঠিক আছে, তো এই সংস্কৃতটো হৈ গ'ল এটা ইণ্ডো ইউৰোপিয়ান বা ভাৰত ইউৰোপীয় ভাষা। ঠিক আছে, তো ইণ্ডো ইউৰোপীয় ভাষাসমূহক মেইনলি 2টা ভাগত ভাগ কৰা হৈছে। এটা সতম শাখা আৰু এটা হৈছে কেণ্টুম শাখা। ঠিক আছে, কেণ্টুম শাখা আৰু এটা হৈছে সতম শাখা। এতিয়া আমি কেণ্টুম শাখাটো আমি নাচাওঁ। এই ইণ্ডো ইউৰোপীয় ভাষাৰ যিটো সতম শাখাৰ ভিতৰত পৰে আৰ্য বা ভাৰত ইৰানীয়। ঠিক আছে, আৰু এই আৰ্য ভাষাৰ আণ্ডাৰত পৰে ভাৰতীয় ভাষা। ঠিক আছে, ইণ্ডো ইউৰোপীয় ভাষাৰ সতম শাখাৰ ভিতৰত পৰে আৰ্য ভাষা, আৰু এই আৰ্য ভাষাৰ ভিতৰত পৰে ভাৰতীয় কিছুমান ভাষা। ঠিক আছে, এতিয়া এই আৰ্য ভাষাসমূহ আকৌ 3টা ভাগত বিভক্ত কৰা হৈছে, ইৰানীয়, দৰ্দীয় আৰু ভাৰতীয় আৰ্য। ঠিক আছে, আকৌ ভাৰতীয় আৰ্য ভাষাটো ভাগ কৰা হৈছে 3টা ভাগত, প্ৰাচীন ভাৰতীয় আৰ্য,
মধ্য ভাৰতীয় আৰ্য বা নব্য ভাৰতীয় আৰ্য। ঠিক আছে, এই তিনিটাৰ ভিতৰত যিটো মধ্য ভাৰতীয় আৰ্য তাৰ ভিতৰত পৰে পালি, প্ৰাকৃত আৰু কিছুমান অপ্ৰভংশ। ঠিক আছে, এই ভাৰতীয় আৰ্যৰ ভিতৰত যি মধ্য ভাৰতীয় আৰ্য আছে, এই তাৰ যিবিলাক অপ্ৰভংশ আছে, এই অপ্ৰভংশৰ ভিতৰতে আমাৰ অসমীয়া ভাষাটো পৰে। কেনেকৈ পৰে? এই যিখিনি মধ্য ভাৰতীয় আৰ্য সেইখিনিৰ ভিতৰত আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত বা অপ্ৰভংশ। ঠিক আছে, এই অপ্ৰভংশ কিছুমানৰ এটা ভাগ হ'ল মগধী অপ্ৰভংশ। ঠিক আছে, এই মগধী অপ্ৰভংশৰে এটা ভাগ হ'ল অসমীয়া আৰু তাৰ লগত নিচিনাকৈ মগহী, মৈথিলী, উৰিয়া, বঙালী। ঠিক আছে, এই মগধী অপ্ৰভংশৰে ভাগ হ'ল বঙালী, উৰিয়া, মৈথিলী, মগহী আৰু অসমীয়া। আৰু এই অসমীয়াৰ ইমান দূৰলৈকে প্ৰভাৱ আছে আমাৰ নৰ্থ ইষ্টত। অৰুণাচলত নেফামিজ ইউজ কৰে আৰু নাগালেণ্ডত নাগামিজ ইউজ কৰে। ঠিক আছে, এয়াই হ'ল অসমীয়া ভাষাৰ মূল ষ্টাৰ্টিঙৰ পৰা, মানে কেনেকৈ আমাৰ অসমীয়া ভাষা ইমানখিনি পাইছেহি তাৰ এটা থুলমূল এটা আভাস। ঠিক আছে, তো এতিয়া আমাৰ বাণীকান্ত কাকতিদেৱৰ যিটো মানে প্ৰাচীন অসমীয়া সাহিত্য, মধ্যম অসমীয়া সাহিত্য, আধুনিক অসমীয়া সাহিত্য যি তিনিটা ভাগ কৰিলে, তাৰ ভিতৰত আমি এতিয়া প্ৰথমতে অকণমান চাবলৈ চেষ্টা কৰোঁ প্ৰাচীন অসমীয়া সাহিত্য। এই প্ৰাচীন অসমীয়া সাহিত্যখিনি মেইনলি যিখিনি 950 খ্ৰীষ্টাব্দৰ পৰা 1300 খ্ৰীষ্টাব্দৰ ভিতৰত, সেইখিনিৰ ভিতৰত অন্যতম হৈ গ'ল চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য। ঠিক আছে, চৰ্যাপদ বা মন্ত্ৰ সাহিত্য। এই চৰ্যাপদটোনো কি হয় অকণমান একেলগে চাই লওঁ। চৰ্যাপদটো কি হয় এইখিনি পৰিব প্ৰাচীন অসমীয়া সাহিত্য বা এনচিয়েণ্ট এৰা অফ আছামিজ লিটাৰেচাৰ। চৰ্যাপদ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন। ঠিক আছে, চৰ্যাপদ হ'ল অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন। বৌদ্ধ ধৰ্মৰ মূল আচাৰ নীতিবিলাক প্ৰচাৰ কৰাৰ এক মাধ্যম আছিলে। বৌদ্ধ ধৰ্মৰ যিবিলাক আচাৰ নীতি এই চৰ্যাপদৰ জৰিয়তে প্ৰচাৰ কৰিছিলে। চৰ্যাপদসমূহক চৰ্যা গীত, বৌদ্ধ গান বা দোহাও বুলি কোৱা হয়। আৰু ইয়াক উদ্ধাৰ কৰা হৈছিলে চৰ্যাপদসমূহক নেপালৰ ৰাজদৰবাৰৰ গ্ৰন্থাগাৰৰ পৰা। কোনে উদ্ধাৰ কৰিছিলে? হৰপ্ৰসাদ শাস্ত্ৰীয়ে উদ্ধাৰ কৰিছিল। ঠিক আছে, এই হ'ল আমাৰ একদম প্ৰাচীন অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য নিদৰ্শন চৰ্যাপদ। তাৰপিছত আৰু এটা বস্তু আছে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্য অসমীয়া লোকসাহিত্যৰ অন্যতম শাখা। এই মন্ত্ৰ পুথিবিলাক গোপনে ৰখা হৈছিলে আৰু উজনি অসমৰ ভাষাৰ এটা চাপ লক্ষ্য কৰা গৈছিলে এই মন্ত্ৰ সাহিত্যত। মানে নামনি অসমতকৈ উজনি অসমৰ যি ভাষা, উজনি অসমৰ ভাষাৰ এটা প্ৰভাৱ দেখা গৈছিলে। আৰু এই উল্লেখযোগ্য মন্ত্ৰ সাহিত্য হৈ গ'ল যেনেকৈ আমাৰ যোগিনী তন্ত্ৰ। ঠিক আছে, তাতে তন্ত্ৰটো যি উল্লেখ আছে, তন্ত্ৰ মন্ত্ৰ য'ত উল্লেখ থাকে, তন্ত্ৰ মন্ত্ৰ সাহিত্য, সেই মন্ত্ৰ সাহিত্য। আৰু এক উল্লেখযোগ্য অঞ্চল হ'ল নগাঁৱৰ মায়ং অঞ্চল, তন্ত্ৰ মন্ত্ৰৰ কাৰণে বিখ্যাত আছিলে। আৰু এই নগাঁৱৰ আগতে আছিলে নগাঁও পাৰ্ট মায়ংটো, এতিয়া কিন্তু এইটো মৰিগাঁও পাৰ্ট হয়। ঠিক আছে, তো প্ৰাচীন অসমীয়া সাহিত্যৰ উল্লেখযোগ্য সমল হ'ল চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য। এইখিনি মানে আমাৰ শংকৰদেৱৰ জন্মৰ বহুতখিনি আগৰ কথা, মানে পাল বংশ বা শালস্তম্ভ বংশৰ সময়ৰ কথা। তাত সেইখিনি সময়ত আছিলে চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য। ঠিক আছে, এতিয়া নেক্সট আমি যদি মধ্যম সাহিত্যখিনি চাওঁ, এই মধ্যম সাহিত্যৰ টাইম হ'ল 1300 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দ। ঠিক আছে, 1300 খ্ৰীষ্টাব্দৰ পৰা মানে কমতাপুৰৰ ৰজাসকল যেতিয়া আছিলে সেইখিনি সময়ৰ পৰা একদম ইয়াণ্ডাবু সন্ধিলৈকে। সেইখিনি সময়ক তিনিটা ভাগত ভাগ কৰা হৈছে: প্ৰাক শংকৰী, নেক্সট শংকৰী, নেক্সট শংকৰোত্তৰ। মানে শংকৰদেৱৰ যিখিনি সময়ত তেওঁ অৱদান আগবঢ়াইছিলে সেইখিনি শংকৰী যুগৰ, তাৰপিছত প্ৰাক শংকৰী যুগ বা শংকৰোত্তৰ যুগ। ঠিক আছে, মধ্যম অসমীয়া সাহিত্যক তিনিটা ভাগত ভাগ কৰা হৈছে: প্ৰাক শংকৰী, শংকৰী আৰু শংকৰোত্তৰ। ঠিক আছে, ঠিক তেনেকৈ নেক্সট যিখিনি ইয়াণ্ডাবু সন্ধিৰ পৰা বৰ্তমানলৈকে সেইখিনি হ'ব আধুনিক অসমীয়া সাহিত্য। সেই আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পাৰ্ট হ'ল মিছনেৰী সাহিত্য বা অৰুণোদয় যুগ। সেইখিনি সময়ত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিলে আনন্দৰাম ঢেকীয়াল ফুকন ডাঙৰীয়াদেৱে। ঠিক আছে,
এইখিনি অৰুণোদয় সাহিত্য বা অৰুণোদয় যুগ হ'ব 1826 পৰা 1870 লৈকে ঠিক আছে তো অৰুণোদয় যুগৰ পিছত আহে হেমচন্দ্ৰ গুণাভিৰামৰ যুগ সাহিত্য ঠিক আছে হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱাৰ যুগৰ সাহিত্য 1870 পৰা 1890 তাৰ পিছতে আহে ৰোমান্টিক যুগ বা বেজবৰুৱা যুগ বা জোনাকী যুগ সেইখিনি হ'ল 1890 পৰা 1940 প্ৰায় মানে 50 বছৰ সেইখিনি হ'ল জোনাকী যুগ তাৰ পিছতহে আহিব আধুনিক যুগৰ সাহিত্য ঠিক আছে আধুনিক যুগৰ সাহিত্যটো তাৰ পিছতহে 1940 পৰা বৰ্তমানলৈকে সেইটো আধুনিক যুগ এই চাৰিটা ভাগ হৈ গ'ল মিছনেৰী সাহিত্য হেমচন্দ্ৰ গুণাভিৰাম যুগৰ সাহিত্য বেজবৰুৱা যুগৰ সাহিত্য আধুনিক যুগৰ সাহিত্য সেই গোটেইখিনি মানে আমাৰ অভাৰঅল যিটো মেইন আধুনিক যুগৰ অংশ ঠিক আছে তো এনেকৈ আমি প্ৰাচীন সাহিত্যৰ পাৰ্ট হ'ল চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য মধ্যম সাহিত্যখিনি তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰাক শংকৰী শংকৰী আৰু শংকৰ উত্তৰ শংকৰদেৱৰ পিছৰখিনি শংকৰদেৱৰ আগৰখিনি আৰু শংকৰদেৱৰখিনি ঠিক আছে এনেকৈ যুগ বনাইছে মানে প্ৰাক শংকৰী শংকৰী শংকৰ উত্তৰ ঠিক আছে ঠিক তেনেকৈ আধুনিকখিনি মিছনেৰী সাহিত্য হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা যুগৰ সাহিত্য বেজবৰুৱা যুগৰ সাহিত্য আধুনিক যুগৰ সাহিত্য ঠিক আছে টোটেল মানে এতিয়া ক'ব গ'লে 1 2 3 4 আধুনিকখিনিক চাৰিটা ভাগত ভাগ কৰিছে মধ্যমখিনিক তিনিটা ভাগত ভাগ কৰিছে আৰু প্ৰাচীনখিনি দুটাই মেইন পইণ্ট আছে আমাৰ চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্য ঠিক আছে 2 3 5 4 9 নটা পইণ্ট মানে মনত ৰাখিলে হ'ল টোটেল আমাৰ আছামিজ লিটাৰেচাৰখিনি ভালকৈ বুজিবৰ কাৰণে ঠিক আছে এতিয়া যি মধ্যম অসমীয়া সাহিত্যখিনি মানে এনেকৈ ভাগ কৰিছে আমি সকলোৱে জানো যে আমাৰ অসমীয়া সংস্কৃতিত শংকৰদেৱৰ প্ৰভাৱ যথেষ্ট ঠিক আছে তো তেওঁৰ যিখিনি অৱদান আছিলে সেই গোটেই অৱদানখিনিৰ যিখিনি সময় আছিলে সেইখিনি কৈছিলে আমাৰ আছামিজ লিটাৰেচাৰত কৈছে শংকৰী যুগ ঠিক আছে এই শংকৰী যুগৰ আগৰ সময়খিনি সেইখিনি হ'ব প্ৰাক শংকৰী যুগ ঠিক আছে আৰু শংকৰী যুগৰ পিছৰ সময়খিনি শংকৰ উত্তৰ যুগ ঠিক আছে প্ৰি শংকৰী এইখিনি হ'ল পোষ্ট শংকৰী এইখিনি হ'ল শংকৰী ঠিক আছে তেনেকৈ তিনিটা ভাগত ভাগ কৰিছে এতিয়া এই গোটেই সাহিত্যখিনিক কয় মধ্যম অসমীয়া সাহিত্য বা মেডিয়েভেল এৰা অফ আছামিজ লিটাৰেচাৰ 1300 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে ঠিক আছে এতিয়া এইখিনিৰ ভিতৰত আমি প্ৰথমতে যদি প্ৰাক শংকৰী চাওঁ মানে শংকৰদেৱৰ আগৰ সময়খিনি ঠিক আছে এইখিনি সময়ত যথেষ্ট অৰিহণা যোগাইছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ এই হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ আছিলে দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ মানে কণ্ট্ৰিবিউটৰ ঠিক আছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ দুইটা হ দি যায় দেখিছেনে হ হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ আছিলে দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ মানে কণ্ট্ৰিবিউটৰ ঠিক আছে ঠিক তেনেকৈ কবিৰত্ন সৰস্বতী আছিলে ইন্দ্ৰনাৰায়ণৰ ৰাজসভাৰ ঠিক আছে নেক্সট মাধৱ কন্দলী আছিলে বৰাহী ৰজা মহামাণিক্যৰ ৰাজসভাৰ ঠিক আছে আৰু এজন কণ্ট্ৰিবিউটৰ হ'ল সেইখিনি সময়ৰ ৰুদ্ৰ কন্দলী ঠিক আছে তো একেলগে 1 2 3 4 5 পাঁচটা নাম হেম সৰস্বতী হৰিহৰ বিপ্ৰ কবিৰত্ন সৰস্বতী মাধৱ কন্দলী আৰু ৰুদ্ৰ কন্দলী ঠিক আছে আৰু এইখিনিতে তিনিজন ৰজাৰ নাম কৈছোঁ দুৰ্লভ নাৰায়ণ ইন্দ্ৰনাৰায়ণ আৰু বৰাহী ৰজা মহামাণিক্য হয় সেইকাৰণে এইটো পইণ্ট আছে সমসাময়িক উল্লেখযোগ্য ৰজা হ'ল দুৰ্লভ নাৰায়ণ ইন্দ্ৰনাৰায়ণ আৰু বৰাহী ৰজা মহামাণিক্য ঠিক আছে তো ইয়াৰ যোগেদি আমি মানে লিটাৰেচাৰৰ লগত অকণমান হিষ্ট্ৰী লিংক কৰিব বিচাৰিছোঁ একেলগে ঠিক আছে আৰু এনেকুৱা কুৱেশ্যন সোধেও যে এইজন কবি কোনজন ৰজাৰ মানে পৃষ্ঠপোষকতাত কাম কৰিছিলে ঠিক আছে হেম সৰস্বতীয়ে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল হৰিহৰ বিপ্ৰই দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল কবিৰত্ন সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা পাইছিলে ঠিক আছে তেনেকৈ আমাৰ শংকৰদেৱে আকৌ কাৰ পৃষ্ঠপোষকতা পাইছিলে নৰনাৰায়ণৰ পৃষ্ঠপোষকতা কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিলে
ঠিক আছে তো এতিয়া আমি প্ৰি শংকৰী মানে প্ৰাক শংকৰীটো পাৰ হৈ পেলাই এতিয়া শংকৰী যুগত আহিছোঁ এতিয়া শংকৰী সাহিত্য ডিউৰেশ্যনটো হ'ল 1490 পৰা 1700 AD ঠিক আছে তো এইখিনি সময়ত মেইন আমাৰ অৰিহণা আছিলে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ ঠিক আছে তিনিজন দেৱ শংকৰদেৱ মাধৱদেৱ আৰু দামোদৰদেৱ আমি যে শুনা পাওঁ দামোদৰদেৱৰ তিথি বুলি এই দামোদৰদেৱ শংকৰী যুগৰ এজন কণ্ট্ৰিবিউটৰ তেনেকৈ অসমীয়া ব্যাস হ'ল ৰাম সৰস্বতী ঠিক আছে নেক্সট শ্ৰীধৰ কন্দলী অনন্ত কন্দলী দুজন কন্দলী শ্ৰীধৰ কন্দলী আৰু অনন্ত কন্দলী নেক্সট বকুল কায়স্থ নেক্সট পুৰুষোত্তম ভট্টাচাৰ্য এইকেইজন আছিলে আমাৰ শংকৰী যুগৰ কণ্ট্ৰিবিউটৰ ঠিক আছে আৰু এইখিনি সময়ত সমসাময়িক উল্লেখযোগ্য ৰজা আমিতো গম পালোঁ যে সেইখিনি সময়ত কোচ ৰজা নৰনাৰায়ণ আছিলে ঠিক আছে কাৰণ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে আমাৰ শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে আৰু সমসাময়িক আহোম ৰজাসকল আছিলে সেইখিনি সময়ত চুহুংমুং শুক্লেংমুং আৰু চুকাম্ফা ঠিক আছে চুহুংমুং শুক্লেংমুং চুকাম্ফা ঠিক আছে এইখিনি হৈ গ'ল শংকৰী সাহিত্যৰ অৰিহণা যোগোৱা ব্যক্তিসকল ঠিক আছে আমি ডিটেইলছত চাম বেলেগ ভিডিঅ'ত শংকৰদেৱৰ স্পেচিফিক কিছুমান ভিডিঅ' বনাই পেলাই শংকৰদেৱৰ মেইন কণ্ট্ৰিবিউশ্যনখিনি চাম মাধৱদেৱৰ মেইন কণ্ট্ৰিবিউশ্যনখিনি চাম তেনেকৈ ৰাম সৰস্বতীক আমি চাম ঠিক আছে এতিয়া জাষ্ট অভাৰঅল মানে এটা অভাৰভিউ এটা পাবৰ কাৰণে নেক্সট শংকৰদেৱৰ পাছৰ যিখিনি সময় সেইখিনি কৈছে শংকৰ উত্তৰ যুগৰ সাহিত্য মানে পোষ্ট শংকৰী লিটাৰেচাৰ 1700 খ্ৰীষ্টাব্দৰ পৰা 1826 মানে ইয়াণ্ডাবু সন্ধিলৈকে ঠিক আছে এইখিনি সময়ত অৰিহণা যোগাইছিলে মেইনলি ভট্টদেৱ যাক গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় নেক্সট হৰিদেৱ গোপালদেৱ ঠিক আছে যেনেকৈ হৰিদেৱৰ তিথি গোপালদেৱৰ তিথি দামোদৰদেৱৰ তিথি আমি শুনা পাওঁ এই হৰিদেৱ আছিলে শংকৰ উত্তৰ যুগৰ গোপালদেৱ আছিলে শংকৰ উত্তৰ যুগৰ দামোদৰদেৱ আছিলে শংকৰী যুগৰ তেনেকৈ পাঁচালী সাহিত্য মানে কিছুমান অবৈষ্ণৱ এইবিলাকতো বেছিভাগ আমি বৈষ্ণৱ পণ্ডিত এইখিনি যিখিনি আছে হয়নে কিন্তু অবৈষ্ণৱ ব্যক্তিসকলেও কিছুমান মানে লিটাৰেচাৰ কণ্ট্ৰিবিউট কৰিছিলে সেইবিলাক কয় পাঁচালী সাহিত্য বা তাৰ পৰাই আমাৰ ওজাপালি আহিছে বুলি কোৱা হয় ঠিক আছে পাঁচালী সাহিত্যৰ পৰাই ওজাপালি আহিছে বুলি কোৱা হয় আৰু সেইখিনি কণ্ট্ৰিবিউটৰ এটা উল্লেখযোগ্য কণ্ট্ৰিবিউটৰ আছিলে দুৰ্গাবৰ কায়স্থ ঠিক আছে পাঁচালী সাহিত্যৰ উল্লেখযোগ্য অৰিহণা যোগাইছিলে দুৰ্গাবৰ কায়স্থ তাৰপিছত এক ধৰণৰ পুথি ইম্পৰ্টেণ্ট হয় চৰিত পুথি বুলি কোৱা হয় যেনে কথাগুৰু চৰিত দামোদৰ চৰিত ঠিক আছে এই চৰিত পুথি কিছুমান মানে এই গুৰুজনৰ প্ৰতি থকা ভক্তিৰ ওপৰত মানে কিছুমান পুথি লিখা হৈছিলে সেইখিনি চৰিত পুথি বুলি কোৱা হয় ঠিক আছে নেক্সট আহোম যুগৰ সাহিত্য সেইখিনিও আমাৰ শংকৰ উত্তৰ যুগৰ ভিতৰত পৰে শংকৰদেৱৰ পিছত হস্তিবিদ্যাৰ নৱ সুকুমাৰ বৰকাইথৰ হস্তিবিদ্যাৰ নৱ কবিৰাজ চক্ৰৱৰ্তীৰ ভাস্বতী সূৰ্যখৰী দৈৱজ্ঞৰ ঘোঁৰা নিদান তাৰপিছত পুৰণি অসম বুৰঞ্জী এইখিনি আহোম যুগৰ সাহিত্য ঠিক আছে তো এতিয়া আমি ইয়াতে মধ্যম অসমীয়া সাহিত্যৰ মিলি পালোঁ প্ৰাক শংকৰী যুগ আৰু শংকৰ উত্তৰ যুগ ঠিক আছে এই শংকৰী যুগত প্ৰাক শংকৰী আৰু শংকৰীত বেছিভাগ কিন্তু লিটাৰেচাৰ হ'ল বৈষ্ণৱ লিটাৰেচাৰ ঠিক আছে কিন্তু শংকৰ উত্তৰ যুগত কিছুমান অবৈষ্ণৱ লিটাৰেচাৰো আছিলে যাক পাঁচালী সাহিত্য বুলি কোৱা হয় গুৰুজনৰ ওপৰত থকা ভক্তিৰ ওপৰত চৰিত পুথি লিখা হৈছিলে তাৰপিছত অলপ বেলেগ ধৰণৰ মানে হাতীৰ ওপৰত বা ঘোঁৰাৰ ওপৰত কিছুমান কিতাপ বহি লিখা হৈছিলে মানে কেনেকৈ মানে ট্ৰিটমেণ্ট কৰিব লাগে কিবা বেমাৰ হ'লে কেনেকৈ আমি মানে পুহিব লাগে সেইবিলাকৰ ওপৰত হস্তিবিদ্যাৰ নৱ ঘোঁৰা নিদান সেইবিলাক লিখা হৈছিলে আহোম যুগৰ সাহিত্য তাৰোপৰি অসম বুৰঞ্জী লিখা হৈছিলে এইখিনি সময়ত ঠিক আছে তাৰ লগতে আমি চালোঁ যে সমসাময়িক ৰজাসকল কোন কোন আছিলে প্ৰি শংকৰী ঠিক আছে এইখিনি গম পালোঁ আমি মানে মধ্যম অসমীয়া সাহিত্য তিনিটা ভাগত ভাগ কৰা হৈছে শংকৰী যুগ প্ৰাক শংকৰী আৰু শংকৰ উত্তৰ প্ৰাক শংকৰী মানে শংকৰদেৱৰ আগৰ শংকৰ উত্তৰ মানে শংকৰদেৱৰ পিছৰ ঠিক আছে তাৰপিছতে আহিব আধুনিক অসমীয়া সাহিত্য
এতিয়া আধুনিক অসমীয়া সাহিত্য মানে ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা মানে ব্ৰিটিছসকল অসমলৈ যেতিয়া আহিলে 1826ত ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমখন ব্ৰিটিছৰ অধীনলৈ যায় হয় নাই চ' 1826ৰ পৰা বৰ্তমানলৈকে এই গোটেই পৰ্চনখিনিক কোৱা হৈছে আধুনিক অসমীয়া সাহিত্য ঠিক আছে এই আধুনিক অসমীয়া সাহিত্যক চাৰিটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈ গ'ল মিছনেৰী সাহিত্য বা অৰুণোদয় যুগৰ সাহিত্য ঠিক আছে এই প্ৰথম ভাগটোৰ ডিউৰেশ্যন হৈ গ'ল 1826ৰ পৰা 1870 ঠিক আছে তো এইখিনি সময়ত বিশেষকৈ আমাৰ উল্লেখযোগ্য অৱদান আছিল উইলিয়াম কেৰী মাইলছ ব্ৰনছন নাথান ব্ৰাউন অলিভাৰ কট্টাৰ খ্ৰীষ্টান মিছনেৰীসকল এই চাৰিজনৰ অৱদান উল্লেখনীয় বিশেষকৈ উইলিয়াম কেৰী মাইলছ ব্ৰনছন নাথান ব্ৰাউন আৰু অলিভাৰ কট্টাৰ তাৰ লগতে আমি নাম ল'ব লাগিব আৰু এজন যথেষ্ট অৰিহণা যোগাইছিলে আনন্দৰাম ঢেকিয়াল ফুকনে ঠিক আছে কিন্তু সাধাৰণতে দেখা যায় যে আমি বহুতে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে আমি নাজানো তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে সেই কণ্ট্ৰিবিউশ্যনটো আমি ক'ব গ'লে আমি মূল্য দিয়া নাই এতিয়া আমি কাৰণ এনেকুৱা এটা সময় আছিলে এইখিনি সময়ত বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ পাছতে অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিলে 1826ত আৰু ব্ৰিটিছসকলে অসমত যেতিয়া শাসন কৰিছিলে তেওঁলোকে ভাবিছিলে যে অসমীয়া ভাষা বুলি বেলেগ ভাষা নাই এইটো মানে এটা বঙালী ভাষাৰ এটা ডাইলেক্ট হয় সেইকাৰণে প্ৰায় 1837ৰ পৰা 1873লৈকে মানে প্ৰায় 40 বছৰমান সময় আমাৰ অসমত বঙালী ভাষাই সাধাৰণতে অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হৈছিলে কিন্তু এই খ্ৰীষ্টান মিছনেৰীসকল আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰচেষ্টাত আমাৰ অসমীয়া ভাষাই পুনৰ জীৱন পাইছিলে আৰু 1873ত বহুত আলোচনা বিলোচনাৰ পাছত তেওঁলোকে অসমীয়া ভাষাক পুনৰ অফিচিয়েল লেংগুৱেজ হিচাপে এনাউন্স কৰিছিলে ঠিক আছে তাৰ মাজতে এই যিখিনি সময়ত মানে ক'ব গ'লে বেংগলী ভাষা মানে অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ হৈ আছিলে সেইখিনি সময়তে অৰুণোদয় পাব্লিছ কৰা হৈছিলে ঠিক আছে বিশেষকৈ খ্ৰীষ্টান মিছনেৰীসকলৰ দ্বাৰা আৰু তাতে মানে লিখা মেলা কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে ঠিক আছে আৰু যিসকল ব্ৰিটিছ বিষয়া আছিলে তেওঁলোকক আনন্দৰাম ঢেকিয়াল ফুকনে বহুত বুজাই বঢ়াই কৈছিলে যে এইটো ভাষা বঙালী ভাষাটো অসমীয়া ভাষাতকৈ পৃথক হয় ঠিক আছে এইখিনি আমি কেতিয়াবা চাম আমি এটা আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপৰত বেলেগ এটা এক্সট্ৰা ভিডিঅ' বনাম তাত আমি তেখেতৰ যিখিনি মেইন কণ্ট্ৰিবিউশ্যন আছিলে আছামিজ লিটাৰেচাৰৰ ওপৰত তাৰ উপৰি তেওঁৰ যি জীৱনকাল আছিলে আমি সেই গোটেইটো ভালকৈ আমি আলোচনা কৰিম ঠিক আছে তো এই মিছনেৰী সাহিত্য মিছনেৰীসকলৰ অৱদান অতিকৈ উল্লেখনীয় আৰু তেওঁলোকে কিছুমান মানে তেওঁলোকৰ কিছুমান অৱদান আছিল এনেকুৱা গ্ৰামাটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ বাই নাথান ব্ৰাউন ঠিক আছে তাৰপিছত উইলিয়াম কেৰী ধৰ্মপুস্তক উইলিয়াম কেৰী আৰু আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ বাই উইলিয়াম ৰবিনছন এ ডেছক্ৰিপটিভ একাউণ্ট অফ আছাম বাই উইলিয়াম ৰবিনছন এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ বাই আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া ইংৰাজী অভিধান মাইলছ ব্ৰনছন এই অভিধানখন বহুত ইম্পৰ্টেণ্ট প্ৰায় 14,000 শব্দ ব্যৱহাৰ কৰা হৈছিলে প্ৰথম অভিধান হয় এখন মাইলছ ব্ৰনছনে লিখিছিলে অসমীয়া ইংৰাজী অভিধান ঠিক আছে আমি বেলেগ এটা ভিডিঅ' বনাম মানে তাতে অকল মেইনলি ইম্পৰ্টেণ্ট টাইমলাইন কেইটামান থাকিব আছামিজ লিটাৰেচাৰৰ ওপৰত আমি এনেকুৱা পইণ্ট কিছুমান ইনক্লুড কৰিম আৰু কোনটো ইয়েৰত এই অভিধানখন লিখা হৈছিলে ধৰা এইখন কেতিয়া লিখা হৈছিলে সেইটো আমি বেলেগ এটা ভিডিঅ'ত বনাম ঠিক আছে তো ইয়াতে আমি মেইনলি মানে কভাৰ কৰিছোঁ যে খ্ৰীষ্টান মিছনেৰীসকলৰ অৱদানৰ বিষয়ে তো ইয়াতে এয়া হ'ল মাইলছ ব্ৰনছন এয়া হ'ল ডক্টৰ নাথান ব্ৰাউন ঠিক আছে এই মাইলছ ব্ৰনছনৰ অসমত তেখেতৰ অৱদান যথেষ্ট নাথান ব্ৰাউনৰো উল্লেখনীয় মাইলছ ব্ৰনছনৰ এটা মূৰ্তি নগাঁৱৰ মিছন মাৰ্কেটৰ লগত এটা দেখা যায় আৰু নগাঁৱৰ যিখন মিছন মাৰ্কেট হয় তাৰ লগত প্ৰায় 1853ত এটা ডাঙৰ এটা মানে অনাথ আশ্ৰম খুলিছিলে সেইটো এছিয়াৰ ভিতৰত প্ৰথম অনাথ আশ্ৰম আছিলে যিটো মাইলছ ব্ৰনছনে খুলিছিলে তাৰ উপৰি নগাঁৱৰ যিখন মিছন হাইস্কুল হয় সেইখন 1846ত এই মাইলছ ব্ৰনছনে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে তো আমি কেতিয়াবা এই খ্ৰীষ্টান মিছনেৰীসকলৰ স্পেচিফিক এটা ভিডিঅ' বনাই পেলাই তেওঁলোকৰ বিষয়ে আমি অকণমান চাম বাৰু কেতিয়াবা ঠিক আছে তাৰপিছত আমি যি ক'লোঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ
অৱদান যথেষ্ট তেওঁ আমাৰ অৰুণোদয় মানে যিটো পাব্লিছ কৰা হৈছিলে শিৱসাগৰ মিছন প্ৰেছৰ পৰা কেতিয়া পাব্লিছ কৰা হৈছিলে 1846 ঠিক আছে সেইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে এইখিনি মিছনেৰী সাহিত্যৰ পিছতে আৰম্ভ হ'ব হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা যুগৰ সাহিত্য ঠিক আছে এইখিনি মানে প্ৰথমতে হৈ গ'ল মিছনেৰী সাহিত্য তাৰপিছতে হ'ব হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা যুগৰ সাহিত্য এই হেমচন্দ্ৰ বৰুৱাৰ আকৌ উল্লেখযোগ্য কণ্ট্ৰিবিউশ্যন আছিলে হেমকোষ ঠিক আছে হেমকোষ কেতিয়া পাব্লিছ হৈছিলে 1901 চনত তেওঁৰ মৃত্যুৰ পাছত নেক্সট ছেকেণ্ড পাৰ্ট আধুনিক লিটাৰেচাৰৰ সেইটো হ'ল হেমচন্দ্ৰ গুণাভিৰাম যুগৰ সাহিত্য 1870 পৰা 1890 হেমচন্দ্ৰ বৰুৱাৰ উল্লেখনীয় অৱদান হৈ গ'ল হেমকোষ যাক পাব্লিছ কৰা হৈছিল তেওঁৰ মৃত্যুৰ পাছত 1901 চনত ঠিক আছে নেক্সট গুণাভিৰাম বৰুৱাৰ উল্লেখযোগ্য অৱদান হ'ল ৰামনৱমী এই ৰামনৱমীটো প্ৰায় কিন্তু পৰীক্ষাত সোধে ৰামনৱমী গুণাভিৰাম বৰুৱা ঠিক আছে তাৰোপৰি গুণাভিৰাম বৰুৱাই এখন আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপৰত এখন জীৱনী এখন লিখি থৈ গৈছিলে সেই জীৱনীখনৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ বিষয়ে গম পোৱা যায় তাৰপিছতে 3 নম্বৰ পাৰ্ট হ'ল মানে গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা যুগৰ পাছত নেক্সট বেজবৰুৱা যুগ বা ৰোমান্টিক যুগ বা জোনাকী যুগ সেইখিনি সময় হ'ল 1890 পৰা 1940 প্ৰায় 50 বছৰ এইখিনিতে এটা উল্লেখযোগ্য পইণ্ট আছে মানে উল্লেখনীয় পইণ্ট আছে 1889ত এখন মাহেকীয়া আলোচনী প্ৰকাশ হৈছিলে কলিকতাৰ পৰা আৰু সম্পাদনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ঠিক আছে সেই আলোচনীখনৰ নাম আছিল জোনাকী মানে বহুত সেইখিনি সময়ত অসমৰ ল'ৰাই কলিকতাত পঢ়িবলৈ গৈছিল প্ৰেচিডেন্সি কলেজত ঠিক আছে তো সেই ল'ৰাখিনিয়ে তাতে মিলি পেলাই কিছুমান আলোচনা কৰি পেলাই তেওঁলোকে গম পালে যে আমি কিমান পিছ পৰি আছোঁ আমাৰ ভাষা পিছ পৰি আছে আমি পিছ পৰি আছোঁ গতিকে তেওঁলোকে আলোচনা কৰি পেলাই এখন মাহেকীয়া আলোচনী তাৰ পৰাই কলিকতাৰ পৰাই পাব্লিছ কৰিলে আৰু সেইখিনি সময়ত এই আগৰৱালা পৰিয়ালটোৰ অৱদান আমি লেখত ল'বলগীয়া মানিব লাগিব সেইখিনি সময়ত ঠিক আছে তো চন্দ্ৰকুমাৰ আগৰৱালাদেৱে সম্পাদনা কৰিলে জোনাকী প্ৰকাশ হ'ল তাৰ পৰা আৰু এটা নতুন যুগৰ সূচনা কৰিলে জোনাকীয়ে অসমীয়া সাহিত্যলৈ ইংৰাজী ৰোমান্টিক ভাৱধাৰা আৰু ৰূপ কঢ়িয়াই আনিলে আৰু এইখিনি সময়ত উল্লেখযোগ্য অৱদান আছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ তাৰ লগতে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ঠিক আছে জোনাকী যুগৰ পাছতে আহিব আধুনিক যুগৰ ভিতৰত আধুনিক যুগ ঠিক আছে সেই আধুনিক যুগটো আৰম্ভ হৈছে 1940 পৰা বৰ্তমানলৈকে ঠিক আছে তো এইখিনিতে আমি অকণমান ইম্পৰ্টেণ্ট কেইটামান পইণ্ট একেলগে আলোচনা কৰি যাওঁ এইখিনি আধুনিক যুগৰ ভিতৰত কেইজনমান 4জনৰ নাম মই ইনক্লুড কৰিছোঁ মেইনলি যতীন্দ্ৰনাথ দুৱৰা মেইনলি বিখ্যাত বনফুলৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড পাইছিল 1955ত নেক্সট বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰুংগমৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড 1960 আৰু মৃত্যুঞ্জয়ৰ কাৰণে জ্ঞানপীঠ এৱাৰ্ড 1979 মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি এৱাৰ্ড 1983 জ্ঞানপীঠ এৱাৰ্ড 2000 নেক্সট লেটেষ্ট এইটো কাৰেণ্ট এফেয়াৰ্ছ হ'ব নীলমণি ফুকন জুনিয়ৰ হয় এজন ছেকেণ্ড নীলমণি ফুকন অসমীয়া সাহিত্যৰ তেওঁ জ্ঞানপীঠ এৱাৰ্ড পাইছে 2021ত মানে যোৱা বছৰত আৰু সাহিত্য একাডেমি এৱাৰ্ড 1981 আৰু এই নীলমণি ফুকনে পদ্মশ্ৰী এৱাৰ্ড পাইছিল 1990 যেহেতু নামটো কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হৈ আছে গতিকে সুধি দিব পাৰে পদ্মশ্ৰী এৱাৰ্ড পাইছিল 1990ত বুলি কেতিয়া পাইছিলে বুলি ঠিক আছে তো ইয়াতে যেহেতু মই এইটো শ্বৰ্ট ফৰ্ম ইউজ কৰিছিলোঁ SAA মানে সাহিত্য একাডেমি এৱাৰ্ড আৰু JA মানে জ্ঞানপীঠ এৱাৰ্ড ঠিক আছে তো আমাৰ অসমীয়া সাহিত্যত বিশেষকৈ মানে ভাৰতীয় সাহিত্যত এই দুটা এৱাৰ্ডৰ মানে তেওঁলোক এৱাৰ্ডকেইটাৰ মানে ভেলু বহুত উল্লেখনীয় কণ্ট্ৰিবিউশ্যন যাৰ থাকে তেওঁলোকক এই বঁটাকেইটা দিয়া যায় গতিকে আমি এই 4টা নাম আমাৰ কুৱেশ্যনত প্ৰায় থাকেই ঠিক আছে প্ৰথম সাহিত্য একাডেমি এৱাৰ্ড কোনে পাইছিল যতীন্দ্ৰনাথ দুৱৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কেতিয়া জ্ঞানপীঠ এৱাৰ্ড পাইছিল মামণি ৰয়ছম গোস্বামীয়ে কেতিয়া জ্ঞানপীঠ এৱাৰ্ড পাইছিল নীলমণি ফুকনে কেতিয়া জ্ঞানপীঠ এৱাৰ্ড পালে সেই বস্তুখিনি ইম্পৰ্টেণ্ট হয় আৰু এইখিনি কণ্ট্ৰিবিউশ্যন হৈ গ'ল আমাৰ আধুনিক যুগৰ সাহিত্যৰ ভিতৰত
তেওঁলোকৰ যিখিনি লিখনি সেইখিনি হ'ব মানে আমাৰ আধুনিক যুগৰ সাহিত্য ঠিক আছে এতিয়া ইয়াতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট ইনক্লুড কৰা হৈছে আমি জানিব লাগে অৰুণোদয় পাব্লিছ হৈছিলে 1846 ঠিক আছে আৰু ক'ৰ পৰা পাব্লিছ হৈছিলে মিছন প্ৰেছ শিৱসাগৰ ঠিক আছে তাৰপিছত নেক্সট আৰু এখন পিৰিয়ডিকেল পাব্লিছ হৈছিলে আছাম বিলাসিনী বুলি মাজুলীৰ পৰা পাব্লিছ হৈছিলে 1871 ঠিক আছে তো এইখিনিতে এটা পইণ্ট আছে অৰুণোদয় যেতিয়া পাব্লিছ হৈছে 1846 পৰা সেইখিনি মানে কৰিছিলে খ্ৰীষ্টান মিছনাৰীসকলে ঠিক আছে তো যেতিয়া খ্ৰীষ্টান মিছনাৰীসকলে পাব্লিছ কৰিলে 1846 আৰু তেতিয়া মানে আমাৰ মাজুলীত থকা যিখিনি আমাৰ সত্ৰীয়া সংস্কৃতিৰ মানুহ আছে তেওঁলোকৰ মানে চিন্তা আহি গ'ল যে এনেকৈ যদি খ্ৰীষ্টান মিছনাৰীসকলে প্ৰতি মাহে মাহে যদি এনেকৈ পাব্লিছ কৰি আমাৰ গোটেই অসমীয়া মানুহখিনিক যদি খ্ৰীষ্টান কৰি লয় তেতিয়াহ'লে কেনেকৈ হ'ব গতিকে আমি বহি থাকিলে নহ'ব আমিও কিবা এটা কৰিব লাগিব সেইকাৰণে মাজুলীৰ লোকসকলে মানে সত্ৰীয়া সংস্কৃতিৰ লোকসকলে চিন্তা কৰি পেলাই তেওঁলোকক মানে দেখুৱাই পেলাই এখন পাব্লিছ কৰিছিলে আছাম বিলাসিনী ঠিক আছে সেইকাৰণে কোৱা যায় যে আমাৰ ধৰ্মীয় ইম'শ্যনটো বহুত ষ্ট্ৰং হয় ই ধ্বংসও কৰিব পাৰে সৃষ্টিও কৰিব পাৰে এইটো এটা সৃষ্টিয়ে হ'ল আছাম বিলাসিনী হয়নে চ' অৰুণোদয় হ'ল 1846 ফাৰ্ষ্ট পিৰিয়ডিকেল ছেকেণ্ড পিৰিয়ডিকেল আছাম বিলাসিনী 1871 ঠিক আছে তাৰপিছত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা প্ৰতিষ্ঠা হৈছিল 1988 নহ'ব নহয় এইটো 1888 হ'ব 1988 হ'ব নহয় 1888 ঠিক আছে 1888 তাৰপিছত জোনাকী হ'ব 1889 ঠিক আছে এইটো 1889 নেক্সট বাণ থিয়েটাৰ 1906 তাৰপিছত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 ঠিক আছে এইকেইটা ভুল আছে কিন্তু এটা কাৰেক্ট কৰি দিম বাৰু মই 1888 1889 ঠিক আছে নেক্সট আমাৰ অসম সাহিত্য সভাৰ মটো আছিলে মটোবিলাক কেতিয়াবা সুধিব পাৰে চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ হ'ল চন্দ্ৰকান্ত হেণ্ডিক ভৱন যোৰহাট প্ৰথম অধিৱেশন ক'ত হৈছিলে শিৱসাগৰ কেতিয়া হৈছিলে 1917 প্ৰথম সভাপতি কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা এই ধৰণৰ পইণ্টবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে যিকেইটা পইণ্ট মই ক'লোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় আজিৰ এই কমপ্লিট ভিডিঅ'টো বনোৱাত কিছুমান ইমেজ ফাইল মই ইউজ কৰিছোঁ সেইখন অসমৰ ভাষা কিতাপখনৰ পৰা ইউজ কৰিছোঁ ডক্টৰ ভীমকান্ত বৰুৱা তাৰপিছত অসমীয়া ভাষাৰ উদ্ভৱ আৰু সমৃদ্ধি আৰু বিকাশ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী তাৰপিছত আছাম ইয়েৰ বুক শান্তানু কৌশিক বৰুৱা তাৰোপৰি শান্তানু কৌশিক বৰুৱাৰ যিখন অসম বিশ্বকোষ সেইখনো মই অকণমান ব্যৱহাৰ কৰিছোঁ এইখিনিতে মই এইটো পাৰ্টত মানে আছামিজ লিটাৰেচাৰটো মই থুলমূলকৈহে মই কভাৰ কৰিছোঁ দেই ইয়াতে বহুতখিনি বস্তু এতিয়াও বাকী আছে ইয়াতে সেইকাৰণে আছামিজ লিটাৰেচাৰটো পাৰিলে মই আৰু অলপ দীঘলীয়া কৰিব চেষ্টা কৰিম যাতে তাত মেইনলি শংকৰদেৱৰ মেইন কণ্ট্ৰিবিউশ্যনখিনি মাধৱদেৱৰ কণ্ট্ৰিবিউশ্যনখিনি অসমীয়া ব্যাস কিয়ৰ কাৰণে কোৱা হয় ৰাম সৰস্বতীক তাৰপিছতে হেম সৰস্বতীৰ মেইন কণ্ট্ৰিবিউশ্যন কি আছিলে হৰিহৰ বিপ্ৰৰ মেইন কণ্ট্ৰিবিউশ্যন কি আছিলে সেনেকুৱা ধৰণৰ পইণ্ট কিছুমানক লৈ পেলাই আৰু অলপ এক্সট্ৰা ভিডিঅ' আমি পাৰ্ট বাই পাৰ্ট দিবলৈ চেষ্টা কৰিম ঠিক আছে কিবা যদি ৰৈ গৈছে ইয়াতে কমেণ্ট কৰি জনালে ভাল পাম আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ছ' মাছ